মোৰ হাতত ফটো আছে, মই কিবা CBI এনকুৱাৰী কৰি কিবা SIT গঠন কৰি ফটো উদ্ধাৰ কৰিছোঁ। সেইটো আমাৰ বিজেপিৰ কাৰ্যকৰ্তা যোন সিদিনা জইন কৰিছে প্ৰায়ভাগেই সামাজিক মাধ্যমত সেই ফটো শ্বেয়াৰ কৰিছে। এই ফটো 4খন হকিলৈ ক'ৰ পৰা আনিছে মই সেইটো কৈ দি আছোঁ। হৰ্ষ বুলি এজন ব্যক্তিৰ নাম আহে, দেখিছেনে? হৰ্ষ বুলি এজন আহে ওপৰতে, মোৰ ফটোৰ ওপৰত সৰু ফটোখন হৰ্ষ। হৰ্ষজন 4খন ফটোত কমন, দেখিছে আপোনালোকে? চাই ল'ব, এতিয়াও চাই ল'ব। হৰ্ষ বোলা ব্যক্তিজন যি 4খন ফটো পোষ্ট কৰিছে কমন, সেই হৰ্ষজন হ'ল বিনোদ কোঁৱৰ। সেইজন হ'ল ডিমৌ সমষ্টিৰ আমাৰ BLA 1, ডিমৌ সমষ্টিৰ BLA 1 হৰ্ষ ওৰফে বিনোদ কোঁৱৰ। আচল নামটো বিনোদ কোঁৱৰ। আপুনি যেতিয়া তাৰ ফেচবুক প্ৰফাইল চেক কৰিব তেতিয়া বিনোদ কোঁৱৰ হৰ্ষ বুলি আহিব। সেই ফটোখন ডিমৌ মানে আগৰ শিৱসাগৰ সমষ্টিৰ ওচৰৰে আৰু তেওঁৰ লগত বোধহয় কিবা সম্পৰ্ক থাকিব পাৰে নাজানো। এইটো আৰু আমি কথাটো ক'ব খোজা নাই যে তেওঁৰ পৰাই ফটো লৈছে বা তেওঁৱে তেওঁৰ লগত বহিছে বা তেওঁৱে তেওঁক শুনাইছে ইত্যাদি। এইবিলাক বাৰু পিছত কথাবিলাক আমি গম পাম গোটেই কথাবিলাক। তেওঁ পোষ্ট কৰা 4খন ফটো, যিখন ফটো 4 তাৰিখে ৰাতিয়ে পোষ্ট হৈছিল, সেই ফটোখন যোৱা 6 তাৰিখে 9:30 বজাত অখিল গগৈ ডাঙৰীয়াই ফেচবুকত পোষ্ট কৰিছে। মোৰ হাতত প্ৰমাণ আছে, মোৰ হাতত প্ৰমাণ আছে। আৰু এইটোতো তুমি আপোনাৰ এইটোতো মোৰ হাতত ময়ে প্ৰমাণ তাৰে মই হোৱা ভাৰ্চুৱেল মিটিং কৰা মোতকৈ আৰু বেলেগ প্ৰমাণ নালাগে। আৰু তেওঁ কৈছে মই নিজ কাণেৰে শুনিছোঁ। তেওঁ যিখন কাণেৰে শুনিছে তাত উপস্থিত থকা আৰু 200খন কাণে শুনিছে নহয়। মোৰ ভিচিত উপস্থিত থকা অন্য 200খন কাণে শুনিছে নে শুনা নাই? সেই 200জনৰ মতামত লওক। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেট, এই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। এই 3 গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে। আৰু মিয়াৰ নাম কাটা যাব নালাগে, এজনো মিয়া লাগিলে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ নাম কাটা যাওক, তেওঁলোকৰ কাৰণে এইটো কোনো চিন্তা আৰু কোনো উদ্বেগৰ বিষয় নহয়। তেওঁলোকৰ কাৰণে মিয়াৰ নাম থাকিব লাগে। লুৰিণজ্যোতি গগৈ লাগে, অখিল গগৈকো লাগে, এইফালে আকৌ গৌৰৱ গগৈ ডাঙৰীয়া যোনটো আছে তেওঁতো এসব চৰা। অখিল গগৈ ভাবিছে যে কাৰো তাতে ফটো নাই, মোৰ হাতত ফটো আছে, মই কিবা CBI এনকুৱাৰী কৰি কিবা SIT গঠন কৰি ফটো উদ্ধাৰ কৰিছোঁ। সেইটো আমাৰ বিজেপিৰ কাৰ্যকৰ্তা যোন সিদিনা জইন কৰিছে প্ৰায়ভাগেই সামাজিক মাধ্যমত সেই ফটো শ্বেয়াৰ কৰিছে। এই ফটো 4খন হকিলৈ ক'ৰ পৰা আনিছে মই সেইটো কৈ দি আছোঁ। হৰ্ষ বুলি এজন ব্যক্তিৰ নাম আহে, দেখিছেনে? হৰ্ষ বুলি এজন আহে ওপৰতে, মোৰ ফটোৰ ওপৰত সৰু ফটোখন হৰ্ষ। হৰ্ষজন 4খন ফটোত কমন, দেখিছে? আপোনালোকে চাই ল'ব, এতিয়াও চাই ল'ব। হৰ্ষ বোলা ব্যক্তিজন যি 4খন ফটো পোষ্ট কৰিছে কমন, সেই হৰ্ষজন হ'ল বিনোদ কোঁৱৰ। সেইজন হ'ল ডিমৌ সমষ্টিৰ আমাৰ BLA 1, ডিমৌ সমষ্টিৰ BLA 1 হৰ্ষ ওৰফে বিনোদ কোঁৱৰ। আচল নামটো বিনোদ কোঁৱৰ। আপুনি যেতিয়া তাৰ ফেচবুক প্ৰফাইল চেক কৰিব তেতিয়া বিনোদ কোঁৱৰ হৰ্ষ বুলি আহিব। সেই ফটোখন ডিমৌ মানে আগৰ শিৱসাগৰ সমষ্টিৰ ওচৰৰে আৰু তেওঁৰ লগত বোধহয় কিবা সম্পৰ্ক থাকিব পাৰে নাজানো। এইটো আৰু আমি কথাটো ক'ব খোজা নাই যে তেওঁৰ পৰাই ফটো লৈছে বা তেওঁৱে তেওঁৰ লগত বহিছে বা তেওঁৱে তেওঁক শুনাইছে ইত্যাদি। এইবিলাক বাৰু পিছত কথাবিলাক আমি গম পাম গোটেই কথাবিলাক। তেওঁ পোষ্ট কৰা 4খন ফটো, যিখন ফটো 4 তাৰিখে ৰাতিয়ে পোষ্ট হৈছিল, সেই ফটোখন যোৱা 6 তাৰিখে 9:30 বজাত অখিল গগৈ ডাঙৰীয়াই ফেচবুকত পোষ্ট কৰিছে। মোৰ হাতত প্ৰমাণ আছে, মোৰ হাতত প্ৰমাণ আছে। আৰু এইটোতো তুমি আপোনাৰ এইটোতো মোৰ হাতত ময়ে প্ৰমাণ তাৰে মই হোৱা ভাৰ্চুৱেল মিটিং কৰা মোতকৈ আৰু বেলেগ প্ৰমাণ নালাগে। আৰু তেওঁ কৈছে মই নিজ কাণেৰে শুনিছোঁ। তেওঁ যিখন কাণেৰে শুনিছে তাত উপস্থিত থকা আৰু 200খন কাণে শুনিছে নহয়। মোৰ ভিচিত উপস্থিত থকা অন্য 200খন কাণে শুনিছে নে শুনা নাই? সেই 200জনৰ মতামত লওক। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো
মাইণ্ডছেটটো এই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে। আৰু মিয়াৰ নাম কাটা যাব নালাগে, এজনো মিয়া লাগিলে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ নাম কাটা যাওক, তেওঁলোকৰ কাৰণে এইটো কোনো চিন্তা আৰু কোনো উদ্বেগৰ বিষয় নহয়। তেওঁলোকৰ কাৰণে মিয়াৰ নাম থাকিব লাগে। লুৰিণজ্যোতি গগৈ লাগে, অখিল গগৈকো লাগে,